মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 জৰিয়তে অসমৰ 10 লাখ নিবনুৱা যুৱক যুৱতীক 2 লাখ আৰু 5 লাখ টকা প্ৰদান কৰা হ'ব সংস্থাপনৰ বাবে। এতিয়া এই 2 লাখ আৰু 5 লাখ টকাৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব বা কি নথিপত্ৰৰ প্ৰয়োজনীয়তা হ'ব সেই বিষয়ে কিন্তু মই আপোনালোকক ভিডিঅ'সমূহ লৈ গৈ আছোঁ আৰু আপোনালোকক জনাম। লগতে আপোনালোকে কেতিয়াৰ পৰা ইয়াৰ বাবে আবেদন কৰিব পাৰিব এনেকুৱা কিছুমান ইম্পৰ্টেণ্ট আপডেট আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই থাকিলে আপোনালোকে অতি সহজতে কিন্তু এই আঁচনিৰ সুবিধাটো ল'ব পাৰিব, কিয়নো 2.0 সময়ত যিটো নেকি এপ্লিকেশ্যন হৈছে আৰু সেই সময়ত কিন্তু মই যিটো 1 লাখটো বা ৭৫,০০০ যিটো দিছিল সেই টকাটো মই অলৰেডি লাভ কৰিছোঁ। আপোনালোকে দেখিবলৈ হৈছে মোৰ চেক আৰু মোৰ অভিজ্ঞতাৰ পৰা মই যিটো অভিজ্ঞতাৰ জৰিয়তে টকাখিনি লাভ কৰিছিলোঁ সেই অভিজ্ঞতাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম, বা মই যিটো অভিজ্ঞতাৰ জৰিয়তে টকাখিনি লাভ কৰিছোঁ সেইসমূহ মই আপোনালোকক লাহে লাহে ভিডিঅ'ৰ মাধ্যমে দি গৈ থাকিম। যেতিয়া নেকি যিটো আপডেট আহিব সেই আপডেট হিচাপত মই আপোনালোকক কথাখিনি জনাই গৈ থাকিম যে আপোনালোকে এই সময়ত এইটো কাম কৰিব লাগিব, এই সময়ত এইটো ডকুমেণ্টছ দিব লাগিব, সেই হিচাপত মই আপোনালোকক তথ্যখিনি দি গৈ থাকিম মোৰ অভিজ্ঞতাৰ পৰা। তেতিয়াহে আপোনালোকে টকা পোৱাৰ চান্সটো বাঢ়ি যাব। গতিকে আপোনালোকে ফাৰ্ষ্ট অফ অল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে সকলোৱে ভিডিঅ'সমূহ সম্পূৰ্ণ কৰি চাব। লগতে আপোনালোকে এই আঁচনিৰ বাবে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব সেয়া মই আপোনালোকক জনাম। হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ পৰ্টেল, এই পৰ্টেলৰ পৰা আপোনালোকে সকলো কাম কৰিব লাগিব, যদিও এতিয়ালৈকে 3.0 বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। এইখিনিতে আপোনালোকক আৰু এটা বিষয় শ্বেয়াৰ কৰিব বিচাৰোঁ, আপোনালোকে মনোযোগ সহকাৰে কথাখিনি শুনি ল'ব, তাৰপিছত বাকী ডিটেইলছসমূহ দিব বিচাৰিছোঁ। তো প্ৰথম কথা হ'ল যে আপোনালোকে যদি বিচাৰে চৰকাৰী এই যিসমূহ স্কিম আছে সেইসমূহৰ জৰিয়তে আপোনালোকে সুবিধাসমূহ ল'ব পাৰে। ইয়াৰ উপৰিও আপুনি যদি বিচাৰে বৰ্তমান সময়ত কিন্তু ঘৰত বহি পাৰ্ট টাইম জব কৰি আপোনালোকে প্ৰত্যেক দিনে আপোনালোকে ভালে এটা পৰিমাণে টকা ইনকাম কৰিব পাৰিব। আৰু তেনেকুৱা ধৰণৰ অলৰেডি এটা ভিডিঅ' মই বনাই ৰাখিছোঁ আৰু সেই ভিডিঅ'টো মই অলৰেডি আপলোড কৰি দিছোঁ আপোনালোকৰ বাবে। সেই ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই কিন্তু অতি সহজতে ইনকাম কৰা আৰম্ভ কৰিব পাৰিব। খুবেই ভাল এটা প্ৰফিট আপোনালোকে ল'ব পাৰিব। গতিকে আপোনালোকে সকলোৱে জাষ্ট চৰকাৰী আঁচনিৰ নহয়, আপোনালোকে নিজৰ ওপৰত অলপ আত্মনিৰ্ভৰ হওক, আপোনালোকক সেই ভিডিঅ'টো চাই আপোনালোকে তাৰ পৰা ইনকাম কৰিব পাৰে। তো গতিকে ভিডিঅ'টোৰ লিংক মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি ৰাখিছোঁ, তাৰ পৰা আপোনালোকে ইনকাম কৰা আৰম্ভ কৰিব পাৰে। তো যি নহওক এতিয়া চাওক, আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে আবেদন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে এনেকুৱাকৈ আহিব এই পৰ্টেলটোলৈ। অহাৰ পিছত আপোনালোকে চাওক এতিয়া কিছুমান মানে মেইনলি এতিয়ালৈকে কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। মই আগতে দেখুৱাইছিলোঁ নটিফিকেশ্যনটো, ইয়াতে এখন নটিফিকেশ্যন শ্ব' কৰি আছে আৰু সেই নটিফিকেশ্যনটো হ'ল যে 3.0 যিটো নটিফিকেশ্যন ইয়াতে আপোনালোকে দেখিবলৈ পাব 3.0 ইম্পৰ্টেণ্ট নটিচ বা এপ্লিকেশ্যন নটিচ এটা আহিছিল। কিন্তু এই নটিচটো আপোনালোকে এতিয়াও দেখিবলৈ পাইছে, কিন্তু ইয়াতে ক্লিক কৰিলে কোনো ধৰণৰ কাম নহয়, কিয়নো এতিয়ালৈকে এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই। যেতিয়া এপ্লিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে আপোনালোকে এপ্লিকেশ্যন কৰিব পাৰিব। এতিয়া চাওক, আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিবলৈ কি ডকুমেণ্টছ লাগিব সেয়া মই দেখুৱাই আছোঁ। এতিয়া চাওক, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে এপ্লাই কৰাৰ বাবে আইডেণ্টি প্ৰুফ লাগিব, যিটো হ'ল আধাৰ কাৰ্ড। আপোনালোকে আধাৰ কাৰ্ড বা আপোনালোকে ভোটাৰ ID বা পেন কাৰ্ড দিব পাৰিব। দ্বিতীয়তে লাগিব আপোনালোকৰ এড্ৰেছ প্ৰুফ। এড্ৰেছ প্ৰুফত আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ ID বা আপোনালোকে বেংক পাছবুক ব্যৱহাৰ কৰিব পাৰিব। এপ্লিকেশ্যন তাৰপিছত আহি গ'ল এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। মিনিমাম মেট্ৰিক পাছ থাকিব লাগিব। তাৰপিছত আপোনাৰ হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী যি আছে দিব লাগিব। আৰু এটা ডকুমেণ্টছ আপোনালোকে দেখিব পাইছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড। এই যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এইটো আপোনালোকে অনলাইন যোগে বনাব লাগে, আৰু এইটো কেনেকৈ বনাব লাগে সেই বিষয়ে মই অলৰেডি যোৱা পৰহি মই ভিডিঅ' বনাইছোঁ, আৰু সেই ভিডিঅ'লৈ এই আপোনালোকে এই চেনেলটোৰ জৰিয়তে আপোনালোকে ভিডিঅ' চাই ল'ব পাৰে কেনেকৈ এইটো বনাব পাৰি। দেন পাছবুক লাগিব আৰু পেন কাৰ্ড লাগিব, এইকেইটা ডকুমেণ্টছ লাগিব। এইকেইটা ডকুমেণ্টছ লৈ আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়ত প্ৰয়োজন হ'ব। আপোনালোকে তাৰপিছত কিন্তু আৰু কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব, যেনেকৈ ইয়াতে লেণ্ড বিল্ডিং এগ্ৰিমেণ্ট। যদি আপোনালোকৰ নিজৰ মাটি আছে তেনে ক্ষেত্ৰত আপোনালোকে মাটিৰ জমাবন্দী আপলোড কৰি দিলেই হ'ব। এনেকুৱা কিছুমান ডকুমেণ্টছ লাগে। তাৰপিছত ইয়াতে আহি গ'ল আপোনাৰ প্ৰজেক্ট ৰিপৰ্ট। আপোনালোকে প্ৰজেক্ট ৰিপৰ্ট দিব লাগিব, যিটো মই দিছিলোঁ। আৰু প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগে সেইটো মই আন ভিডিঅ'সমূহ দেখুৱাই থাকিম। মানে প্ৰত্যেকটো বিষয়ৰ ধৰক প্ৰত্যেকটো প্ৰজেক্ট ৰিপৰ্ট কিন্তু বেলেগ বেলেগ হয়। মই যিটো দিছিলোঁ সেইটো বেলেগ হ'ব পাৰে, আপুনি যিটো মানে এপ্লিকেশ্যন কৰিব, মানে প্ৰত্যেকটো এপ্লিকেশ্যনৰ টাইপ বেলেগ বেলেগ থাকে, সেই হিচাপত প্ৰজেক্ট ৰিপৰ্টটো আপলোড কৰা হয়। তো আপোনালোকে একো চিন্তা কৰিব নালাগে। প্ৰজেক্ট ৰিপৰ্টসমূহ কেনেকৈ বনাব লাগে এইটো এপ্লিকেশ্যন কৰাৰ পিছতহে আহিব, ফাৰ্ষ্ট টাইম নালাগে। এইসমূহ মই আপোনালোকক শ্বেয়াৰ কৰি গৈ থাকিম, আপোনালোকে একো টেনশ্যন কৰিব নালাগে। অ'কে, তো এনেকুৱা ধৰণৰ কিছুমান ডকুমেণ্টছ লাগিব। মেইনলি এই যিকেইটা ডকুমেণ্টছৰ কথা মই ক'লোঁ ইয়াতে, এইকেইটা ডকুমেণ্টছ আপোনালোকে প্ৰথমতে ৰেডি কৰি ৰাখক, বাকীকেইটা ডকুমেণ্টছ আপোনালোকৰ পিছত হ'লেও হ'ব পাৰিলে। এতিয়া কথা হ'ল, যদি আপোনালোকে এই আঁচনিৰ জৰিয়তে আবেদন কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে নথিপত্ৰখিনি ৰেডি কৰি ৰাখক, কিয়নো অতি শীঘ্ৰে কিন্তু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ গৈ আছে। আপোনালোকে জাষ্ট ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখক। অ'কে,
তো যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে মই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক জনাই দিম যে কেনেকৈ এই আঁচনিৰ বাবে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। সেয়ে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।